ওমেন ইন স্পেচ নামৰ লেচনটোৰ প্ৰথম প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন এষ্ট্ৰনট মানে প্ৰথম ভাৰতীয় মহিলা এষ্ট্ৰনট কোন আছিল আনসাৰটো হৈছে কল্পনা চাওলা ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন এষ্ট্ৰনট কল্পনা চাওলা আছিলে সেকেন্ডটো দিছে why was the satellite কল্পনা 1 built মানে কল্পনা 1 নামৰ এটা স্যাটেলাইট আছে হেতু কি কানে বনাইছিলে the satellite Kalpana 1 was built to study weather condition মানে বতৰৰ তথ্য লব কাৰণে বনাইছিলে যে বতৰৰ তথ্যখিনি কালেক্ট কৰিব কাৰণে কল্পনা 1 টো বনাইছিলে তাৰপিছত সি টো দিছে where was Kalpana Chawla from মানে কল্পনা চাওলাৰ ঘৰ ক'ত এতিয়া আনসাৰটো হৈছে কল্পনা চাওলা was from Karnal Haryana Haryanaৰ Karnal নামৰ এটা জায়গা আছে তাই ঘৰ তাৰপিছতো দিছে ডি টো what was Kalpana Chawla's dream মানে কল্পনা চাওলাৰ সপোন কি আছিল কল্পনা চাওলা's dream was to fly in space মানে কল্পনা চাওলাই মহাকাশলৈ যাবলৈ তাই সপোন আছিল তাৰপিছত what does NASA do মানে নাসাই কি কৰে বুলি কৈছে এতিয়া নাসা ফুল ফৰ্মটো মুখস্থ কৰি ল'ব লাগিব কাৰণ ইয়াত দিয়া নাই কোৱেশ্যনত কিন্তু নাসা ফুল ফৰ্মটো কিতাপখনত দিয়া আছে এতিয়া আমি আনসাৰটো লিখিম নাসা sends satellite to space স্যাটেলাইটবোৰ স্পেচলৈ পঠিয়ায় F to দিছে what was the aim of the Columbia Space Shuttle flight STS-87 এতিয়া তাৰ আনসাৰটো হৈছে মানে কোৱেশ্যনটোত কৈছে কলম্বিয়া স্যাটেলাইট স্পেচ যোনটো পঠিয়াইছিলে তাৰ মেইন লক্ষ্যটো কি আছিল এতিয়া আনসাৰটো হৈছে the aim of the Columbia Space Shuttle flight STS-87 was to study the outer atmosphere of the sun মানে বেলিৰ যোনটো বাহিৰৰ কক্ষটো আছে হে বাহিৰৰ কক্ষটো পৰ্যবেক্ষণ কৰা তা কাম আছিল তাৰ পিছত জি টো দিছে how did Kalpana Chawla died মানে কল্পনা চাওলাৰ মৃত্যু কেনেকৈ হৈছিল এটা আনসাৰটো হৈছে কল্পনা চাওলা died due to the space vehicle broke up in flames on its way back to earth মানে পৃথিৱীলৈ যেতিয়া ঘূৰি আহিছিল তেতিয়া হে স্পেচ শ্যাটেলখনত মানে স্পেচ যোনটো ৰকেট গৈছিল হে ৰকেটটো জুই লাগি গৈছিল ফ্লেম মানে জুই লাগি গৈছিল হে কাৰণে কল্পনা চাওলাৰ হেনেকে মৃত্যু হৈছিল এটা 2 নম্বৰটো দিছে in the lesson you read about some important date and number see what you remember what each number stand for মানে ইয়াত কৈছে তুমি যেতিয়া লেসনটো পঢ়িছিলা তেতিয়া কিছুমান ডেট আৰু তাৰিখ পাইছিলা তাৰিখ আৰু সংখ্যা পাইছিলা হেখিনি তুমি মনত আছে নে সুধিছে মনত যদি আছে আৰু কিহৰ কাৰণে আমি কি কাৰণে আমি হে ডেট কিটা পাইছিলো এটা প্ৰথমটো দিছে 1961 या 1961 টো হৈছে যে কল্পনা চাওলা যেতিয়া জন্ম হৈছিল ইয়াত আমি লিখিম কল্পনা চাওলা born at Karnal in Haryana মানে এইটো সনতে কল্পনা চাওলাৰ জন্ম হৈছিল হাৰিয়ানাত তাৰপিছত দিছে 1997 এইটো হৈছে কল্পনা চাওলা joined the Columbia Space Shuttle flight STS-87 মানে কলম্বিয়া স্পেস শাটলত তাই ফাৰ্স্ট জয়েন কৰিছিল চাকৰি মানে স্পেসত যোৱা STS-87 it is the flight which name as Columbia Space Shuttle flight STS-87 মানে STS-87 মানে Columbia Space Shuttle টোকে STS-87 বুলি শর্ট ফর্মত কয় তাৰপিছত দিছে 61000 মিটাৰ মানে 61000 মিটাৰ টো কি বুলি কৈছে ইয়াত দিয়া আছে all the 7 astronauts including Kalpana Chawla were killed at a height of 61000 meter above Texas Texas বুলি আমেৰিকাৰ এডখৰ টেক্সাস বুলি জায়গা আছে হে টেক্সাস জায়গাডখৰ 61000 মিটাৰ ওপৰতে মানে হে কল্পনা চাওলাৰ লগত আৰু যোন এষ্ট্ৰনট কিজন গৈছিল 7 জন এষ্ট্ৰনট গৈছিল হে 7 জন এষ্ট্ৰনটৰ লগত কল্পনা চাওলাৰো মৃত্যু হৈছিল 61 মিটাৰ মানে 61000 মিটাৰৰ ওপৰত আৰু জায়গাডখৰ নাম হৈছে টেক্সাস এটা আমাক 4 নম্বৰটো দিছে here is the sentence in indirect speech write the sentence in direct speech in the space below remember to use invert column এটা আমাক যোনটো কোৱেশ্চন দিছে তাত আমাক ইনডাইৰেক্ট স্পীচত দিছে আমি ডাইৰেক্ট স্পীচত লিখিব লাগে এটা এইখিনি হৈছে গ্ৰামাৰত পৰে
ডাইৰেক্ট স্পেচ ইনডাইৰেক্ট স্পেচ ইয়াত তোমাক দি দিছে যে ইয়াত এ আৰু বি কলম দিছে যদি কিবা ভুল আছে আমি সি কলমত শুদ্ধ কৰিব লাগে এতিয়া সি কলমত ইয়াত এইকেইটা ভুল আছে অলপ অলপ সেইখিনি আমি শুদ্ধ কৰিম ইয়াত সেট নহব সেটটো জেগাত আমি আস লিখিব লাগিব তাৰপিছত আৰু এই ব্ৰেকেটৰ ইয়াৰ কমাটো আঁতৰাব লাগিব সো সেই কাৰণে ইয়াত আমি সি কলমটো শুদ্ধ হয় এতিয়া সি কলমটোত ফাৰ্ষ্টত লিখিছো Mayuri asked Manas if he knew what NASA was তাৰপিছত সেকেন্ডটো হৈছে Manas said that their country would always remember her এটোটা হৈ গ'ল ইয়াৰ আনসাৰটো এটা 5 নম্বৰটো আমাক দিছে এই fill in the blanks ত যোনকিটা খালি ঠাই আছে সেই খালি ঠাইখিনি ফিল আপ কৰিব লাগে যেনেকৈ ইয়াত মিট দি দিছে তো আমি ইয়াত এস লগাব গৈছে হেটো কাৰণে আমি ইয়াত ময়ূৰী মিটস লগাইলো MWTS মিটটো দিয়া আছে ব্ৰেকেটত এস এটা লগাই দিব গৈছিলে হেটো কাৰণে লগাই দিলো যত দিছে আই এম sure she flying in space যেতিয়া ডেছটো দিছে ইয়াত past form of love লভৰ past tense হৈছে ed লগাই দিব লাগে লাষ্টত LOVED সো past tense হ'বলে হলে ed লাগি যায় সো এটো ed লগাই দিলো ed বা d it has to fly the sky এতিয়া ইয়াত past participle of fly fly 3 নম্বৰ ভাৰ্বটো হৈছে flown সো ইয়াত খালি ঠাই হ'ব flown তাৰপিছত 8 নম্বৰটো দিছে the box below has certain word used to ask question find the word and write them in space given মানে এই যোনটো খালি ঠাই দিছে এই বক্সটোৰ ভিতৰত কিছুমান শব্দ আছে যেনেকৈ আখৰ দেখিছা এই আখৰখিনি কম্বাইন কৰি কিনে ৱৰ্ড বনাব লাগে যেনেকৈ ফাৰ্স্ট লাইনটো তুমি ৱৰ্ড দেখিবা যে মই ইয়াত where লিখি দিলো যেনেকৈ WHERE where এ ৱৰ্ড where টো আহি গ'ল তাৰপিছত সেকেন্ড লাইনত যদি আমি চাও ইয়াত আমি who লিখিলো যেনেকৈ WHO who হেনেকৈ আখৰকিটা মিলাই মিলাই বনাব লাগে এনেকৈ মই তিনটা লিখি দিলো এটা তুমি নিজে লিখিবা তাৰপিছত 9 নম্বৰটো একেবাৰে হজু যে ইয়াত তোমাক কৈছে যে ডু ইউ নো মানে এখিনি তোমাক কৈছে মেইন এটোই হয় কোৱেশ্চনটো ইফ অফ if you remove the first letter from each of the given word you will find a new word write the new word in the spacecraft under each word মানে তোমাৰ স্ক্ৰিপ্ট এই ৰখতে লিখিব কৈছে ইয়াৰ আনসাৰ কিটা মানে ইয়াত কলে যে ইয়া ফাৰ্স্ট আখৰ যোনটো আছে সেই আখৰটো নিলিখাকে গুটে ৱৰ্ডটো লিখিব কৈছে অকল ফাৰ্স্ট আখৰটো নাইকিয়া কৰি দিলে হয় এতিয়া যেনেকৈ ফ্লাইট আছে ফ্লাইটৰ f টো উঠাই দিলে লাইট হৈ যায় যেনেকৈ সেন্ড লিখা আছে SEND সেন্ড মানে পঠিওৱা সেন্ডৰ s টো কাটি দিলে আমি n লিখে END n মানে খতম হেনেকৈ এই গুটে গিটাৰ প্ৰথম আখৰ গিটা উঠাই কেনে বাকি যোনটো থাকি যাব হেতক ইয়াত লিখি দিবা তাৰপিছত দিছে now think of 3 more word like the above and write them here মানে এনেকুৱা থকা নিচিনা তুমি নিজে ভাবিব গৈছে তিনটা আৰু লিখি দিব গৈছে ইয়াৰ মই দুটা লিখি দিছো learn to l টো যদি অতৰাই দিও earn হৈ যায় তাৰপিছত ট্ৰেইন আছে ট্ৰেইন টো t টো অতৰাই দিও rain হৈ যায় তাৰপিছত 10 নম্বৰটো দিছে see how many new word you can form with the letter used in the word because below one is done for you মানে এই যোনটো because বুলি লিখা আছে because ৰ পৰা word কিছুমান উলিয়াব লাগে যেনেকৈ ইয়াত you ask বুলি এটা দি দিছিলে এটা এক্সাম্পল দি নাই b টো এক্সাম্পলত দিছিলে তাৰপিছত ask লগালো ইয়াৰ উলালে তাৰপিছত s উলালে cos উলালে use উলালে bus উলালে হেনেকৈ আৰু ঢেৰ কি উলাব হেনেকৈ আৰু তুমি এটা তিনটা আৰু ভাবি কেনে লিখি দিবা সো আজি কাৰণে ইমানে বাকি যদি তোমালোকৰ ইয়ালৈকে চালা তেনহলে সাবস্ক্ৰাইব কৰি দিবা আৰু বাকি কোন কিটা লেসনৰ লাগে তলত কমেন্ট কৰি দিবা যাতে মই পাছত আপলোড কৰিব পাৰো